মানুহজন ঘৰত নাই আৰু লাগি দিব পৰাকৈ মানুহজনৰ ঘৰত নাই, তেওঁ কামলৈ গ'ল। সেইকাৰণে ভাবিলোঁ মই নিজেই কৰোঁ। কালি যিহেতু বৰষুণ বহুত ডাঙৰকৈ দি আছিলে, বৰষুণ দিলে কুকুৰাখিনি কোনো থাকিবলৈ জেগা নাই। হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে, কুশলে আছে। এতিয়া যিহেতু বাৰিষা বতৰ, সকলোৱে বাৰু মাটি ৰুই হ'লনে? আমাৰ কিন্তু মাটি ৰোৱা হোৱা নাই, মানে আমাৰ খেতি নকৰোঁ যে, আৰু ঘৰতে আছোঁ। আৰু আমাৰ বৰষুণ দিওঁতে কৈছিলোঁ সেইদিনাখনি ঘৰটো ভাঙি পৰিলে, যিহেতু কুকুৰা থোৱা আছিলে। কুকুৰাখিনি থাকিবলৈ কোনো জেগা নাই, বৰষুণ যিহেতু বাৰিষা বতৰ, এনিটাইম বৰষুণে দিছে। ভাবিলোঁ মই নিজে এই ৰুমকেইটা দেখি আছিলে আপোনালোকে, ইটা গাঁঠি থৈ দিয়া, আৰু এই ৰুমকেইটাতে মই এনেকৈয়ে গঁৰাল কুকুৰাখিনি থাকিবৰ কাৰণে অকণমান সুবিধা কৰি দিলোঁ। আৰু এইফালে ৰুমকেইটা চাওক, মানে বহুত বন উঠি আছিলে, আৰু এই বনখিনিতে ভাবিলোঁ চফা কৰি মেলি কুকুৰাখিনি থকা সুবিধা কৰি দিওঁ, আৰু টিংপাতখিনি লগাই দিলোঁ। মই চফা কৰি দিলোঁ, যিহেতু বহুত বন আছিলে, এইখিনি মই এনেকৈয়ে চফা কৰি আৰু এনেকৈয়ে টিংপাতবিলাক মই